নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল আজি মই পুৰবী ডায়েৰী ফাৰ্মৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই পুৰবী ডায়েৰীত গুৱাহাটীতে এই পদসমূহ আছে। এই পদসমূহৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, কি পদ আছে, ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে পুৰবী ডায়েৰী ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো 9 অক্টোবৰ তাৰিখে প্ৰকাশ কৰা হৈছে। ইয়াৰে মেইন যিকেইটা পদ আছে পদকেইটাৰ বিষয়ে মই আপোনালোকক প্ৰথমে জনাই ল'ব বিচাৰিছোঁ। প্ৰথম আপোনালোকে চাওক, যিটো পদ আছে এইটো হৈছে ছিনিয়ৰ মেনেজাৰ আৰু ইয়াৰ পদ আছে এটা। আৰু ইয়াৰ কাৰণে যিটো কোৱালিফিকেশ্যন আপোনালোকৰ সেইটো আপোনালোকে চাওক, ইয়াতে ফুল টাইম BSc আপোনালোকৰ এগ্ৰিকালচাৰত হ'ব লাগিব বা MSc এগ্ৰিকালচাৰত হ'ব লাগিব বা MBA এগ্ৰি বিজনেছত থাকিব লাগিব। যদি এই তিনিটা কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও আছে। আপোনালোকক 10 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ছিনিয়ৰ মেনেজাৰ কাম কৰা, আৰু 7 বছৰ আছে যদি মেনেজাৰৰ কাম কৰা হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 2 নম্বৰ যিটো পদ আছে আপোনালোকে এইটো চাওক, মেনেজাৰ আৰু ডেপুটি মেনেজাৰ মাৰ্কেটিং এণ্ড চেলছৰ কাৰণে দিয়া হৈছে। ইয়াতে 2টা পদ আছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, আৰু লগতে আপোনালোকৰ ডিপ্ল'মা ইন ফিল্ড অফ মাৰ্কেটিং। যদি এই ডিপ্ল'মাটো আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। এইটো কথা আপোনালোকে গম পালে। ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও আছে, এইটো আপোনালোকে 7 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু নেক্সট যিটো পদ আছে এইটো আপোনালোকে চাওক, মেনেজাৰ, ডেপুটি মেনেজাৰ মাৰ্কেটিং এণ্ড চেলছৰ। ইয়াৰে 2টা পদ আছে। ইয়াৰ কাৰণেও আপোনালোকৰ ফুল টাইম গ্ৰেজুৱেট ডিগ্ৰী লাগিব বা ডিপ্ল'মা ইন ফিল্ড অফ মাৰ্কেটিং থাকিব লাগিব। 4 নম্বৰত আপোনালোকৰ যিটো পদ আছে এইটো হৈছে ডেপুটি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ এণ্ড মাৰ্কেটিং এণ্ড চেলছ, তাৰ কাৰণে আছে। ইয়াৰ কাৰণেও আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব। এইটো ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনালোকৰ লাগিব। লগতে যদি আপোনালোকৰ ডিপ্ল'মা ইন ফিল্ড অফ মাৰ্কেটিং ডিপ্ল'মা আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। আৰু 5 নম্বৰ যিটো পদ আছে এইটো হৈছে এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউটৰৰ কাৰণে। এই পদটো আছে 16টা পদ ইয়াতে আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকক গ্ৰেজুৱেট লাগিব এনি ডিচিপ্লিন। ইয়াতে গ্ৰেজুৱেট এনি ডিচিপ্লিন বিচৰা হৈছে, এইটো বুজি পালে আপোনালোকে নিশ্চয়। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ দেখিছে মিনিমাম 1 year, 1 বছৰ অকল আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চটো আপোনালোকৰ চেলছ বা ডিষ্ট্ৰিবিউটৰ ইন ডায়েৰী ফাৰ্মত কাম কৰা হ'ব লাগে, সেইটো ইয়াতে উল্লেখ কৰা আছে। আৰু নেক্সট আপোনালোকৰ 6 নম্বৰ যিটো পদ আছে এইটো হৈছে এছিষ্টেণ্ট মাৰ্কেটিং এণ্ড ব্ৰেণ্ডিং। ইয়াৰ পদ আছে এটা, আৰু ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, ফুল টাইম গ্ৰেজুৱেশ্যন হ'ব লাগিব। এইটো আপোনালোকে গম পালে নিশ্চয়। ইয়াতো এক্সপিৰিয়েঞ্চৰ কথা আছে, 1 year এক্সপিৰিয়েঞ্চ লাগে মাৰ্কেটিং বা ব্ৰেণ্ডিঙৰ ওপৰত। এইটো ডায়েৰী ফাৰ্মৰ গতিকে আপোনালোকে গোটেই কোৱালিফিকেশ্যনকেইটা আপোনালোকক জনাই দিলোঁ। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন হ'ব, এইখিনি কথা ইয়াতে উল্লেখ আছে। যিহেতু পদকেইটা 2 yearsৰ কাৰণে দিয়া হৈছে, এইটো কণ্ট্ৰেকচুৱেল বেচিছ হয়। আপোনালোকে নিশ্চয় ইয়াতে দেখিছে এইটো কণ্ট্ৰেকচুৱেল বেচিছ লিখা আছে। ইয়াতে ডকুমেণ্টছসমূহ আপোনালোকৰ শিক্ষাগত ডকুমেণ্টছসমূহ লাগিব, লগতে আপোনালোকৰ আদাৰ্ছ যিখিনি কোৱালিফিকেশ্যন ডকুমেণ্টছ আছে, এক্সপিৰিয়েঞ্চ ডকুমেণ্টছ এইখিনিও লাগিব। ইয়াতে আপোনালোকৰ কিমান তাৰিখে ইয়াত পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব এইটো কথা আছে। 11 অক্টোবৰৰ পৰা অলৰেডি আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে, 31 অক্টোবৰলৈকে হ'ব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো নিশ্চয় আপোনালোকে দেখিছে, recruitment.purobi.co.jobs। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। ডেটটো আপোনালোকক কৰিলোঁ 31 অক্টোবৰলৈকে ইয়াৰ ডেট আছে। গতিকে 31 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। যিহেতু পদখিনি পুৰবী ডায়েৰী পৰা আহিছে গতিকে ইয়াতে পদসমূহ গুৱাহাটীতে হ'ব। ইয়াতে ৰিটেন টেষ্ট হ'ব। আপোনালোকৰ কেনেধৰণে সিলেকশ্যন হ'ব, সিলেকশ্যন প্ৰচেছটো আছে। সিলেকশ্যনটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব,
তেনেধৰণে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব এই তেনেধৰণে বস্তুবিলাক চিলেকশ্যন প্ৰচেছবিলাক আপোনালোকৰ হ'ব আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ